জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী প্ৰিয় বাইদেউ চাহ বনাই নেকি জালুক দি জালুক দিয়া চাহখিনি তুমি এতিয়া নিজেই খোৱা দেই নেটটো অফ কৰি থবা আৰু বেলেগকৈ কল কৰিলেও অৰ্ডাৰ নল'বা দেই হ'ব পাপাই কি ক'লে কেছটো সঁচা নে ভুৱা দেউতাৰ মতেতো কেছটো ভুৱা নহ'লে অৱশ্যে থানাৰ পৰা জামিন নিদিলেহেঁতেন এটা কাম কৰা মা মই এবাৰ সুধি চাম তেওঁক পইচা প্ৰব্লেম হৈছে নেকি আৰু যদি প্ৰব্লেম হয় তেতিয়াতো মোক ক'বই মই তেতিয়া তোমাৰ পৰা লৈ যাম এতিয়া তোমাৰ ওচৰতে ৰাখি থোৱা থেংক ইউ ভট্টদা আপুনি বহুত সহায় কৰিলে কিন্তু ৰিজাল্ট কি হ'ল গম পালে এনিৱেজ এতিয়া থৈছোঁ হয় প্ৰিয় প্ৰিয় মোক পানী এগিলাচ দিয়াচোন কি হ'ল আজি ইমান মনে মনে যে এনে হ'লে ইমান কথা কথকি কৰবাৰ তই আহিছিলি আহিব লগা হ'ল এই হেৰি নহয় এনেকৈ যদি কণ্টিনিউ বহাগী কিটচেন অফলাইন হৈ থাকে কাষ্টমাৰ নোহোৱা নহ'ব কোৰ্টতে বহুত সময় গ'লো হেৰি ভাল উকিল পালি ভট্টদাই এজনৰ সৈতে মিটিং কৰালে পাৰ ডে 40,000 বিচাৰিছে আৰু যদি এটা ডেটত শেষ কৰিব লাগে তেন্তে 2 লাখ তাকো এবাৰতে দিব লাগিব এই বাইদেউক কবি নেকি নকওঁ কালি কি কৈছিলোঁ তই পাহৰিলি যি কৰিম নিজেই কৰিম কিন্তু তই কেনেকৈ ইমান ডাঙৰ উকিল ধৰিবি ভট্টদাই খেলিব মই লগত থাকিম কাইলৈ ডেটটোত গম পোৱা যাব কি হ'ব যদি সিহঁত জিকে আৰু যদি খুৰাই কেছটো ৰিঅ'পেন কৰি আইনৰ মিছ ইউজ কৰা বুলি ওলোটাই কেছ দিয়ে তেতিয়া কি হ'ব সেইটো অসম্ভৱ নহয় এতিয়া দেউতাহঁতেও অকণমান ভয় খাইছে দেউতাহঁতেও মানে পৰিমল খুৰাও আছিলে নেকি পৰিমল খুৰাও দায়িত্ব এইটো তেওঁ উকিল নধৰে কিয় ভট্টদাক দেউতাই লগাইছে হ'ব দেচোন কাইলৈ তাৰিখটো কি হয় চাই লওঁ এই প্ৰিয় কলৈ গ'ল ডেলিভাৰী দিবলৈ গৈছে বাইদেউ আহিছিল নেকি দুবাৰেই আহিল তই উকিলক লগ ধৰিবলৈ যোৱা বুলি কৈছোঁ মই তই লগ পালে কবি ডাঙৰ উকিল ধৰিব নেলাগে
কাৰো সহায় লৈ মই দেউতাহঁতক ন্যায় দিব নোখোজো। নিজকে পৰীক্ষা কৰি চাব খুজিছোঁ মই কিমান যুঁজিব পাৰোঁ জীৱনত। তই পাৰিবি, মোৰ তোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। আহোঁ দে। দীপ, তই মোৰ সদায় সাহস হৈ ৰবি। সেইটো আৰু ক'বলগীয়া কথা নেকি? মই তোৰ লগত আছোঁ, সদায় থাকিম। মই তোৰ লগত আছোঁ, সদায় থাকিম, সদায় থাকিম, সদায় থাকিম। তই বহুত বেছি ভাল অতীত। তই আৰু দেউতা একেই। মোৰ কষ্টবোৰ চাই থাকিব নোৱাৰ, ময়ো নোৱাৰোঁ তহঁতৰ কষ্টবোৰ চাই থাকিবলৈ। কথা দিছোঁ, তোৰ কষ্টৰ সময়ত, বিপদৰ সময়ত সদায় মোক কাষতে পাবি, মোৰ শেষ সময়ৰলৈকে। বাইদেউ, বাপৰে, ভয় খুৱাই মাৰিবা দেই। কি হ'ল? দীপচা যে এনেকৈ গুচি গ'ল ভাত পানী নোখোৱাকৈ। সি ভাত খাম বুলি কৈছিলে নেকি? আমাৰ তিনিওজনলৈ পনীৰটো তেওঁৱে বনাইছিলে। তেনেহ'লে গুচি গ'ল কিয়? আপুনি নোকোৱাৰ কাৰণে নাখালে নেকি? হেই, ৰিচা, ৰিচা, কলৈ যাওঁ? মই তোৰ কাম কৰিব নোৱাৰিম ৰাজা, বেয়া নাপাবি। চা ৰিচা, তই কিন্তু নিজৰ ভৰিত নিজে কুল্হাৰি মাৰি আছ, মই কৈ দিলোঁ কিন্তু। বহুত ঠগিলোঁ দেউতাক, আৰু নঠগো। বঢ়িয়া। তাৰমানে তয়ো বহাগীৰ কোম্পানী জইন কৰিলি না? মানে তোৰ বহাগী বৌয়ে লগ কৰিছিলে মোক পৰহি, তোৰ যতন ল'বলৈ কৈছে। কি? চা ৰিচা, নাটক নকৰিবি, মই কৈ দিলোঁ কিন্তু। তই মাৰ ছাপৰ্ট নোপোৱাৰ কাৰণে তই এতিয়া বহাগীৰ ওচৰলৈ গৈছ, ৰাইট? নাই কৰা মই একো। দেউতাৰ সৈতে বহাগীৰ সম্পৰ্ক কেনেকুৱা তই নাজান? আৰে চব কৈ দিব বহাগীয়ে। তাৰপিছত তই গৈ দেউতাক উত্তৰ দিবি, মই একো নিদিওঁ। মই এতিয়া নিজে বিচাৰোঁ দেউতাই চব গম পোৱাটো। বলিয়া হৈছ তই। সাহস নাই মোৰ। সাহস থকা হ'লে মই নিজে ক'লোহেঁতেন। এতিয়াও বিচাৰোঁ দেউতাই কাৰোবাৰ পৰা হ'লেও গম পাওক, মোক গালি পাৰক, চৰিয়াওক। বঢ়িয়া। বহাগী একেবাৰে কপি পেষ্ট হৈ তোৰ ভিতৰত সোমাই গৈছে। আজিৰ পৰা তই দ্বিতীয় বহাগী। সঁচা কথা ক'বলৈ ভয় নকৰা বহাগী। বঢ়িয়া। ৰাজা, কি হৈছেনো? তোমাৰ ছোৱালী বহাগীৰ পাল্লাত পৰিছে। দেউতাক বোলে চব সঁচা কথা কৈ দিয়ে তাই। এতিয়াতো আৰু ফূৰ্তি কৰাৰ কথাহে। বহাগী আকৌ আমাৰ ঘৰত আহিব, এতিয়া বেলেগ ৰূপত। ৰিচা, এইবোৰ কি? মা, ৰাজাই জোখতকৈ বেছি কৈছে। তেনেহ'লে তই জোখত ক, সঁচা কথাটো কি? ৰাজাক লগ পাই বহাগী বৌয়ে মোৰ যত্ন ল'বলৈ ক'লে, তাকেই লৈ তাৰিছোঁ। মই বোলে বহাগী বৌৰ কপি পেষ্ট। দেউতাক চব কথা ক'বলৈ মন যোৱাটো কি? মই আৰু দেউতাক ফাঁকি দি থাকিব নোৱাৰোঁ। ফাঁকি নিদি কি কৰিবি? কবি নেকি যে বিয়া নোহোৱাকৈয়ে মই মাক হ'বলৈ ওলাইছোঁ বুলি? অঁ, কম। তোমাক যে আহি পেলাই এই ক'লে কমকৈ খাই আহিছে বুলি, কমাই কমাই একেবাৰে সি নোখোৱা হৈ যাব বুলি সেইটো কথা নহয়। তুমি ইয়াক টকা 2000 দিয়া, সি মস্ত দুবটল কিনি শেষ কৰি পেলাব। 1 টকাও নিদিবা ইয়াক। কবি নেকি যে বিয়া নোহোৱাকৈয়ে মই মাক হ'বলৈ ওলাইছোঁ বুলি?
অঁ কম। তাৰ আগতে মই তোক নদীত দলিয়াই দিম, বুজিলি? একমাত্ৰ তহঁত দুটাৰ বাবে এইখন ঘৰত কিমান সহ্য কৰিছো জান? নিজৰ সপোন মাৰি পেলাইছো একমাত্ৰ তহঁতৰ ভাল ভৱিষ্যতৰ বাবে। আৰু তহঁতে ভিতৰলৈ যা। দ্বিতীয়বাৰ এনেকুৱা কথা মনলৈ নানিবি, নহ'লে মই ভাবি ল'ম মোৰ সন্তান এটাই। চাই থাকিব নালাগে, যা ভিতৰলৈ। ৰিচাই যদি এইবোৰ দেউতাকক কয় সৰ্বনাশ হৈ যাব। তাইক মই বুজাব লাগিব। মা মা আজিও খাইছো মা, কিন্তু একদম কমকে খাইছো। এদিন চাবা এনেকে লাহে লাহে কমাই এদিন নোখোৱা হৈ যাম। মদেটো খাইছে জাননে? নিজকে এবাৰ চাচোন। ঘৰখনৰ অশান্তিৰ কথা বাৰু নকলোৱেই। জানো মা, সেইকাৰণেতো বাদ দিবলৈ খুজিছো। বেলেগৰ কথা নাজানো, কিন্তু তুমি মোৰ কাৰণে বহুত কষ্ট কৰিছা মা। মই তোমাক আৰু কষ্ট দিব নোৱাৰো মা। মোৰ বাবে বুলিয়েই নহয়, ঘৰখনৰ বাবে, নিজৰ বাবে তই মদ এৰ। ভাল ছোৱালী এজনী চাই আমি তোৰ বিয়াখন আকৌ পাতি দিম। মই আৰু বিয়া নাপাতো মা। সেইবোৰ কথা পিছত চিন্তা কৰিম। মাথো এনেকৈ তই লাহে লাহে নিচাটো একেবাৰে আঁতৰাই পেলা, বুজিছ? অ' মা, আঁতৰাম। মই তোমাক কথা দিছো, মই আঁতৰাই পেলাম। ঠিক আছে, তই এতিয়া হাত মুখবোৰ ধুই ল। মই তোৰ কাৰণে ৰুটি বনাওঁ, খাই তই শুই থাকিবি, হ'ব? হ'ব মা, হ'ব, যা। ঠিক আছে। অ' মা, এটা কথা কম মা। কি? তোমাৰ ওচৰত টকা ২,০০০ মান হ'ব নেকি? মানে হাতত খৰচ কৰিবলৈ পইচাই নাই মা। ২,০০০ টকাৰে তই কি কৰ? মদ খাব, মদ। তোমাক যে আহি পেলাই এই ক'লে কমকে খাই আহিছে বুলি, কমাই একেবাৰে সি নোখোৱা হৈ যাব বুলি, সেইটো কথা নহয়। তুমি ইয়াক টকা ২,০০০ দিয়া, সি মস্ত দুবটল কিনি শেষ কৰি পেলাব। ১ টকাও নিদিবা ইয়াক। হ'ব, তোমালোকে মোক টকা নিদিলে টকা দিয়া মানুহ নাই বুলি ভাবিছা নেকি? কিয় ফোন কৰিলে কচোন? হ'ব দিয়া, পিছত পাতিম। একো নহয়, কচোন। বায়ে মোৰ লগত কথাই নপতা হ'ল দেখোন। কিয়? নাজানো, ফোন কৰিলে ৰিচিভো নকৰে। হ'ব, তোমালোকে মোক টকা নিদিলে টকা দিয়া মানুহ নাই বুলি ভাবিছা নেকি? আই উইল মেনেজ। মই মেনেজ কৰি ল'ম। মোৰ প্ৰয়োজন নাই তোমালোকৰ। মোৰ মানুহ আছে, মই খুজিলে দিব মোক পইচা। শুনকচোন, মোক অকণমান অকলে থাকিবলৈ দিয়া, প্লিজ।
দেউতাক টকাখিনি দিয়াতকৈ বাকে দিওঁ নেকি? তাই দিলে দেউতাই টকাখিনি ল'ব। বায়ে মোক বেয়া পায়ে আছে নেকি? ফোনো ৰিচিভ নকৰে যে। উফ। হেল্ল', দেউতা অ মাজুমা ক। ক'ত আছা? কোৰ্টৰ পৰা গৈ আছো। ৰাতিয়ে হ'ল দেখোন। অলপ খোজকাঢ়ি আছো ৰ। প্ৰেছাৰটো বাঢ়ি আছে যে সেইকাৰণে খোজকাঢ়িলে অকণমান কমেই নেকি? লগত দীপদাও আছে নেকি? নাই নাই, অকলে। কি যে দেউতা তুমি, প্ৰেছাৰে বাঢ়িছে যদি অকলে কিয় আহিছা এনেকৈ? একো নহয় দে, বুজিছ। গা বেয়া লাগিলে ক'ৰবাত বহি যাম নহয়। কিয় ফোন কৰিলে কচোন? হ'ব দিয়া, পিছত পাতিম। একো নহয়, কচোন। বায়ে মোৰ লগত কথাই নপতা হ'ল দেখোন। কিয়? নাজানো, ফোন কৰিলে ৰিচিভো নকৰে। কিটচেনতে ব্যস্ত আছে চাগে। এইকেইদিন কিটচেন, কোৰ্ট এইবিলাকত ঘূৰা ঘূৰি কৰোঁতেই তাইৰ দিগদাৰী হৈছে। মোবাইল চাবলৈ সময় পোৱা নাই চাগে। হ'ব পাৰে। নাহৰৰে কুলিটিয়ে মিলিলে পাহি তোমালে বুলি চতৰে চৰাই